grew 3 নম্বৰটো তোমালোকক এনেকৈ শিকাই দিম তোমালোকে সলভ নকৰাকৈ তোমালোকে এনসাৰ কৰিব পাৰিবা হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ তোমালোকৰ এতিয়া একো হোৱা নাই এমসিকিউ বিলাক বা কনসেপ্ট তোমালোকৰ একোটা চেপ্টাৰ এতিয়ালৈকে হোৱা নাই বা এমসিকিউত কেনেকৈ পাছ কৰিবা কেনেকৈ এমসিকিউত 45 মাৰ্কৰ ভিতৰত 45 মাৰ্ক পাবা সেইভাবে মই তোমালোকৰ এমসিকিউৰ প্ৰেক্টিছ সেশনৰ বাবে আৰু যিসকলৰ এতিয়াও একো থিওৰি হোৱা নাই সেই থিওৰিও মই এইখন ভিডিঅ'ত কভাৰ কৰি দিম তোমালোকে ভিডিঅ'খন তিনিটা ভিডিঅ' পাবা এনেকৈ তিনিখন ভিডিঅ' পাবা এই চেপ্টাৰৰ আজি এইখন ভিডিঅ' পাৰ্ট 1 তোমালোকে যদি এইখন ভিডিঅ' চোৱা এই তিনিখন ভিডিঅ' দিম তোমালোকক যদি তুমি চোৱা তেন্তে যিসকলৰ এতিয়াও হোৱা নাই আৰু যিসকলৰ সিলেবাস কমপ্লিট হৈছে আৰু ইয়াত প্ৰেক্টিসও হৈ যাব তেওঁৰ এমসিকিউৰ প্ৰেক্টিস সেশন হৈ যাব ইয়াত তোমালোকে কনসেপ্ট বিলাক দেখি লোৱা প্ৰথমে এটা কনসেপ্ট দিম তাৰ পিছত এমসিকিউ বিলাক দিম কনসেপ্ট দিম এমসিকিউ বিলাক দিম এনেকৈ চলি থাকিব তেন্তে তুমি চোৱা প্ৰথম কনসেপ্টটো কি চেপ্টাৰটোৰ নাম কি দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ 3 নম্বৰ চেপ্টাৰ তোমাৰ কিতাপৰ দেখা কনসেপ্ট নম্বৰ 1 কি কৈছে ইয়াত আগত পাৰ্টটো বুজাই দিও তাৰ পিছত কনসেপ্টটো কম দেখা কি কৈছে দুটা চলক তুমি দুটা চলক লিখা x y মই x y লিখিছো তুমি a b c লিখিব পাৰা d e লিখিব পাৰা তোমাৰ ইচ্ছা দুটা চলক কৈছে মই তোমালোকক দুটা চলক লিখি দিছো তাৰ পাছত কি কৈছে দেখা তাৰ পিছত ৰৈখিক লিখিছা ৰৈখিক মানে কি চলকৰ কি পাৱাৰ 1 1 হ'ব লাগিব যদি 2 হয় পাৱাৰ তেন্তে নহব ৰৈখিক দ্বিঘাত হলে 2 হয় ত্ৰিঘাত হলে 3 হয় কিন্তু ৰৈখিক মানে 1 হ'ব লাগিব ঘাত হৈ গল ইয়াত ঘাত এক আছে তাৰ পিছত দেখা সমীকৰণ সমীকৰণ অৰ্থাৎ ইকুৱেল চিন জোৰ অৰ্থাৎ দুটা সমীকৰণ থাকিব চোৱা এইটো এটা সমীকৰণ ধৰা ইয়াত এই লিখিছো মই x ৰ কি সহগ y ৰ সহগ মই লিখিছো আৰু সমীকৰণ লিখিছো ইয়াত এটা ধ্ৰুৱক থাকিব কেনেকুৱা ধৰা 5x + 6y = 5 বা 6 এনে যেটো কনস্ট্যান্ট সেটো c হয় হৈ গল বুজিছা দেখা কি কৈছে জোৰ এনেকুৱা আৰু এটা লেখা যদি মই এটো a1 b1 c1 ধৰো এর মান বেলেগ হ'ব পাৰে b ৰ মান বেলেগ c ৰ মান বেলেগ তাৰ কাৰণে মই কি লিখিছো 1 1 এটো কি মই 2 লিখি দিও এইটো এটা সমীকৰণ 1 নম্বৰ এইটো সমীকৰণ 2 নম্বৰ কি হল দুটা জোৰ অৰ্থাৎ 2 চ্যাপ্টাৰটো বুজি পাইছা যে কি কৈছি এইটো এটা রৈখিক সমীকরণ অর্থাৎ ইয়ার এটা লাইন হবো কি হবো সরল রেখা তোমালোকে ক্লাস 9 ত পাই আইছা যে এটা রেখা ইয়াত কি দিছে দুটা রেখা বুজিছা তেন্তে এমসিকিউ বিলাক মই দিয়াৰ আগতে তুমি কনসেপ্টটো জানা পাৰ্টটো বুজিছা পাৰ্টৰ নাম কি এনে বুজি দিছো মই নাম্বার 1 কনসেপ্ট ধৰা এইটো এটা কি সরল রেখা তুমি যে গ্রাফ কৰিছা আগত ক্লাস 9 ত এনেকুৱা আছিল y ড্যাশ এটো এক ড্যাশ আছিল কি গ্রাফত এনেকৈ লিখিছা তেনেকুৱা ইয়াত কি থাকিব দুটা গ্রাফ দেখা যদি লাইন দুটা যদি এনেকৈ কাটাকাটি কৰে ধৰা এইটো লাইন 1 এইটো 2 এই দুটা লাইন ধৰা এইটো লাইন 1 আৰু এইটো লাইন 2 যদি এনেকৈ কাটাকুটি কৰে তেন্তে আমি তাক লিখি লোৱা স্টার মার্ক দিয়ে লিখি লোৱা কি কব যে তাক সংগত নাম্বার 1 পয়েন্ট সংগত আৰু কি লাইন দুটা কি এটা বিন্দুত কাটিছি এটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে এটো কি এটা বিন্দুত কাটিছে যদি এটা বিন্দুত কাটে তেন্তে আমি তাক কি কব পাৰো আৰু অদ্বিতীয় কব পাৰো বুজিছা আমি কিনেকৈ অদ্বিতীয় চিনাক্ত কৰিব পাৰিম সেটো মই ইয়াত লিখি দিম চোৱা যদি এইটো লাইন a1 আৰু এইটো লাইন a2 বুজিছা যদি x ৰ কোএফিসিয়েন্ট অৰ্থাৎ a1 বাই a2 not equal to b1 by b2 হয় তুমি এই তিনিটা তোমার বাবে মোস্ট ইম্পর্টেন্ট যদি a1 by a2 not equal to b1 by b2 হয় তেন্তে আমি তাক কি কব পাৰো এটা বিন্দুত কাটিছি অর্থাৎ সংগত আৰু অদ্বিতীয় বা এটা বিন্দুত কাটিছি কি কব তাক সংগতটো মনত রাখা কি যে এটা বিন্দুত কাটিছি যদি এটা বিন্দুত কাটে তেন্তে এইটো ইম্পর্টেন্ট হয় তুমি মনত রাখিবা যে এটা বিন্দুত কাটিলে এনেকুৱা হ'ব a1 অর্থাৎ x ৰ যি কোএফিসিয়েন্ট থাকিব প্ৰথম ইকুৱেশনৰ b1 অর্থাৎ y যেটো কোএফিসিয়েন্ট থাকিব আৰু লাইনটোৰ x
a2 অর্থাৎ x ৰ কোফিসিয়েন্ট, b2 অর্থাৎ y ৰ কোফিসিয়েন্ট b2 যদি এইটো নট ইকুয়াল টু হয়, তুমি এইটো মনত ৰাখিবা। তাৰ পিছত 2 নম্বৰ কনসেপ্ট কি, এই দুটা লাইন আছে, ধৰা এই দুটা লাইন মইতো কৈ দিছো, এই দুটা সৰল ৰেখা হ'ব। এই দুটা ৰেখা যদি এইটো এটা ৰেখা বুজিছা, যদি এইটো এটা নাম্বার 1 রেখা, যদি নাম্বার 2 রেখায় এই নাম্বার 1 রেখার উপরত যায় তেনেহলে কি হব, এইটো নাম্বার 2 রেখা যদি এনেকৈ যায় তেনে কেইটা বিন্দুত কাটিছে, অসংখ্য বিন্দুত, ইয়াত অসংখ্য বিন্দুত কাটিছে, হয় না নহয়, তেন্তে ইয়াৰ সলিউশন সমাধান কেইটা হ'ব, স্টার মার্ক দিয়ে লিখা অসংখ্য, ইয়াত এটা বিন্দুত কাটিছে সেই কারণে ইয়াৰ এটা বিন্দুত কাটিছে বা অদ্বিতীয় সমাধান। বুজিছা, অদ্বিতীয় মানে তুমি যদি দুটা সলভ কৰা তেন্তে মান এটা পাবা, আর ইয়াৰ মান কিমান পাবা, বহুত মান পাবা, কেতিয়াও শেষ নহয়, অসংখ্য, ইনফিনিটি। নাম্বার 2 কি, এটুক সংগত কব, যদি সমাধান থাকে, যদি সমাধান থাকে তাক কব সংগত। তুমি চোৱা অলপমান ৰব, সংগত আৰু কি অসংগত তোমাক বুজাই দিম ভাল কৰি। 3 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট, এইটোৰ কি সমাধান বহুত থাকিব, সেই কাৰণে তুমি কেনেকৈ চিনিবা চোৱা, যদি a1 by a2 equals to b1 by b2 equals to c1 by c2 যদি পোৱা, কি তোমাৰ কনস্ট্যান্ট টার্মটো রাইট সাইডে থাকিব লাগিব, যদি লেফট সাইডে থাকে তেন্তে নহব, পাছত তোমাক বুজাই দিম এমসিকিউ দিয়াৰ সময়ত। বুজিছা, এইটো ইম্পৰ্টেন্ট, তোমালোকে দাগে তোমালোকে লিখি লবা। আৰু চোৱা 3 নম্বৰ কনসেপ্ট, যদি লাইন দুটা কি প্যারালেল হয় অর্থাৎ সমান, এটা নাম্বার 1 লাইন এইটো আৰু নাম্বার 2 লাইন এইটো যদি এনেকৈ যায়, ধৰা এইটো নাম্বার 1 লাইন আৰু এইটো নাম্বার 2 লাইন, যদি এনেকৈ যায় কেতিয়াও নাম্বার 1 লাইন আৰু নাম্বার 2 লাইন কটাকটি কৰিব নেকি, কৰিব নকৰিব, তেন্তে কি কোনো সমাধান নাই, লিখিবা কোনো সমাধান নাই, আৰু এইটো কি হয় অসংগত। দেখা, যদি সমাধান না থাকে তেনেহলে তাক কব অসংগত। দেখা, ইয়াৰ সমাধান আছে আৰু ইয়াৰো সমাধান আছে, সেই কাৰণে এই দুটা কব সংগত, সংগত। তোমালোকে মনত ৰাখিবা, এইটো আৰু এইটো সংগত, এইটো সংগত নহয়। আৰু তোমালোকে কেনেকৈ চিনিবা, যেনেকৈ এই দুটা মই দিছো, কেতিয়া সংগত হব, কেতিয়া কাটাকাটি হব, কেতিয়া এটা কাটিব, কেতিয়া অসংখ্য সমাধান হব, তেনেকৈ এটাক কেনেকৈ চিনিবা দেখা, যদি a1 by a2 equal to b1 by b2 equal to c1 by c2, যেতিয়া এইটো নট ইকুয়াল টু হব, c1 by c2 আগত নট ইকুয়াল টু হব, আৰু এইটো কি হয় সমান্তৰাল, মনত ৰাখিবা সমান্তৰাল। বুজিছা, এতিয়া মই তোমালোকক এই কনসেপ্টৰ ওপৰত ভিত্তি কৰি তোমালোকক এমসিকিউ বিলাক দিম, এনেকৈ তোমালোকে যদি বুজি পোৱা তেন্তে তোমালোকে এমসিকিউ বিলাক সহজকৈ কৰিব পাৰিবা। তেন্তে এমসিকিউ বিলাক চোৱা এতিয়া বিৰু 3 নম্বৰটো তোমালোকক এনেকৈ শিকাই দিম, তোমালোকে সলভ নকৰাকৈ তোমালোকে এনসার কৰিব পাৰিবা। নম্বৰ 1 টো চোৱা, কি কৈছে, তলত দিয়া সমীকৰণ তো কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ, এই কোশ্চনটো 2024 চনত আহিছিল। দেখা, কি কৈছে, তলৰ দিয়া সমীকৰণ বিলাক কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ, চলক থাকিব লাগিব এটা, অৰ্থাৎ যি সমীকৰণ দিয়া থাকিব তাত এটা চলক হ'ব লাগিব, x আৰু y থাকিব নালাগিব, কেৱল এটা, যদি x থাকে তেনেহলে x থাকিবই লাগিব, y থাকিলে y থাকিব লাগিব। দেখা, ইয়াত কেইটা চলক আছে, এটা দুটা, কি যে এটা চলকযুক্ত ৰৈখিক সমীকৰণ, মানে পাৱাৰ 1 থাকিব, পাৱাৰ 1 আছে, বাট ইয়াত দুটা চলক আছে। ইয়াত দেখা, ইয়াতো এটা চলক আছে, বাট ৰৈখিক নাই, ইয়াত 2 পাৱাৰ আছে, 1 পাৱাৰ থাকিব লাগিব, এইটোও নহয় এইটোও নহয়। এইটো চোৱা, এটা চলক, ইয়াত কি আছে, এটা দুটা চলক আছে, তেনেহলে এইটো নহব, তেনেহলে দেখা ইয়াত এটা চলকে আছে, দেখা সেম আছে, টি আৰু টি চলক সেম আছে, তাৰ কাৰণে এইটো হ'ব, তোমাৰ আনসাৰ এইটো। 2 নম্বৰটো চোৱা, 2 নম্বৰটো 2024 চনত আহিছিল, অলপমান হাৰ্ড কোশ্চেন এইটো, মই শিকাই দিলে একো প্ৰব্লেম নহব, মই আছো না। দেখা, এই সমীকৰণটো দিয়া আছে দুটা, দেখিছা, তাৰপিছত কি কৈছে, সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান থাকে, তোমাক যে মই অলপ আগতে শিকাই দিছো সূত্ৰটো, এটা অদ্বিতীয় সমাধান থাকে,
অদ্বিতীয় মানে এটা সমাধান থাকিব। এটা সমাধানৰ সূত্ৰ কি a1 by a2 not equal to b1 by b2। তোমালোকে ইয়াৰ পৰা মানবিলাক ইয়াৰ আৰু ইয়াৰ এই সমীকৰণ এইটো আৰু এইটো পৰা মানবিলাক লিখি লোৱা। দেখা a1 ৰ মান কিমান আছে, a1 ৰ মান ইয়াত দিয়া আছে a1 আৰু অপচন বিলাকত দেখি তোমালোকে এটা এটা কৰি সলভ কৰিবা। দেখা মই আগত এই নম্বৰটো সলভ কৰি দিওঁ। এই নম্বৰটো দিয়া আছে a1 ৰ মান ইয়াত দিয়া নাই কিন্তু ইয়াত দিয়া আছে অপচন বিলাকত কিমান 3 লিখিলা। তাৰ পিছত দেখা এইটোৰ মান কি দিয়া আছে ইয়াত, এইটোৰ মান তোমালোকে অপচনত দিয়া নাই, এইটো কোৱেশ্চনত দিয়া আছে এইটো a2 এইটোৰ মান কি দিয়া আছে 4 নট ইকুৱেল টু দিলা। b1 ৰ মান b1 ৰ মান দেখা ইয়াত দিয়া নাই কিন্তু b1 ৰ মান ইয়াত দিয়া আছে, কি দিয়া আছে b1 ৰ মান 3। তাৰ পিছত দেখা b2 ৰ মান ইয়াত দিয়া নাই, ইয়াত b2 লিখা আছে কিন্তু অপচনত দিয়া আছে b2 ৰ মান 4। দেখা এইটো কি নট ইকুৱেল টু হয় নেকি, নহয় এইটো সমান হয় 3/4 ইকুৱেলস টু 3/4 ইকুৱেল টু 3/4 সমান হয়, কেতিয়াও সমান অসমান নহব, তাৰ কাৰণে এইটো কন্ডিশন নহব আনসার। তোমালোকে এনেকৈ এইটো আৰু বি নম্বৰ অপচন আৰু চি নম্বৰ দেখিবা যে অপচন তোমালোকৰ নহব, কন্ডিশন নহব এনেকৈ যেটো এ নম্বৰ কৰিছো। তোমালোকৰ এনসার হ'ব ডি নম্বৰটো তোমালোকক শিকাই দিও। চোৱা a1 ৰ মান দিয়া আছে ইয়াত 5 লিখিবা আৰু এটোৰ মান দিয়া আছে কোশ্চেনত দেখা 4 লিখিবা নট ইকুৱেল টু দিবা। তাৰ পিছত দেখা যে b1 ৰ মান কি দিয়া আছে ইয়াত দেখা b1 ৰ মান ইয়াত দিয়া নাই, ইয়াত দিয়া আছে 3 আৰু b2 ৰ মান ইয়াত দিয়া আছে দেখা 1। দেখা এইটো আৰু এইটো কেতিয়াও সমান হয় নেকি, নহয়, তেন্তে তোমাৰ অপচন ডিটো হয়। দেখিবা যে বি নম্বৰ আৰু চি নম্বৰ অপচন নহব। আৰু শেষত দেখা 3 নম্বৰটো মই যে তোমাক কৈছো যে তুমি সলভ নকৰাকৈ 3 নম্বৰটো কৰিব পাৰিবা। 2024 চনতো আহিছিল, এইটো লিখি লবা 2024 চনতো আহিছিল, তিনিটা কোশ্চেন 2024 চনত আহিছিল। ঠিক আছে, তুমি জানা কি দি আছে একক সমাধান থাকিব যদিহে রৈখিক সমীকরণ জোর একক সমাধানৰ মই তোমালোকক ফৰ্মুলা দিছো কি a1 by a2 not equal to b1 by b2। তুমি জানা যে not equal to ইয়াত কি কৈছে জোর কেৰ মান not equal to কোনটা হ'ব, দেখা অপচনত দিয়েই আছে কেৰ মান not equal to 6 হলে ইয়াত যে থাকিব এটা মনত পেলা যে কি যেটো মান থাকিব কি not equal to হ'ব লাগিব, কিন্তু অপচন কোনটো হ'ব কোনোবাই টিকৰ পৰা এনেকৈ এনসার দি আহিব পাৰিব। দেখা কেনেকৈ সলভ কৰিলো কেৰ মান কে লিখিলা a1 হল কে আৰু a2 কি আছে ইয়াত 3 বহুৱাই দিলা নট ইকুৱেল টু b1 কি আছে b1 আছে 2 লিখিবা আৰু b2 ৰ মান কি দিয়া আছে b2 ৰ মান ইয়াত দিয়া আছে 1 এইটো সলভ কৰিলে কে নট ইকুৱেল টু 6 এইটো দি এইটো পূৰণ কৰি দিছো আৰু এইটো দি এইটো পূৰণ, ঠিক আছে কে নট ইকুৱেল টু 6 তেনে তোমাৰ আনসার হ'ব b2। এতিয়া মই তোমালোকক 4 নম্বৰটো দিম। 4 নম্বৰটো দেখা 4 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট। কি কৈছে কেৰ কিৰ মানৰ ক্ষেত্ৰত তলৰ ৰৈখিক সমীকৰণ জোৰ কোনো সমাধান নাথাকে। ইয়াত ছাত্ৰ ছাত্ৰী সকলে ভুল কৰিব, কিয় আগতো আছিল কি কে নট ইকুৱেল টু বাট ইয়াত হ'ব কে ইকুৱেল টু নট ইকুৱেল টু নহব, ইয়াত দেখা কোনো সমাধান নাথাকে। তাৰ সূত্ৰটো কি আছিল a1 by a2 ইকুৱেল টু b1 by b2 ইকুৱেল টু নট ইকুৱেল টু c1 by c2। কোনো সমাধান নাথাকে, কেৰ কি মান হলে কোনো সমাধান নাথাকিব, কেৰ কি মান হ'ব লাগিব তুমি এইটো বাদ দিয়া এইটো লিখা। দেখা a1 কি আছে এইটো লাইন 1 a1 আছে ইয়াত 3 b2 কি আছে b2 হবে এইটো xৰ যেটো সহগ k 2k - 1 ইকুৱেল টু দেখা b1 কি আছে ইয়াত 1 আৰু b2 কি আছে ইয়াত k - 1 তুমি যদি এইটো সলভ কৰা কি হ'ব এইটো দি এইটো হ'ব এইটো দি এইটো তিনি দি তুমি এইটো পূৰণ দিয়া কি হ'ব 3 into k - 1 ইকুৱেল টু এইটো দি এইটো 2k - 1 যদি তুমি এইটো সলভ কৰা কি হ'ব 3k - 3 ইকুৱেল টু 2k - 1 কি হ'ব 3k মই যদি এইটো লেফট সাইডে লৈ আনো কি হ'ব -2k পিছত -1 থাকিব, যদি মই 3 টো সেইফালে লৈ যাও কি হ'ব +3 হ'ব, তেনেহলে কি হ'ব 2 ইয়াত কি হ'ব k তিনিটা কেৰ পৰা যদি দুটা কে যায় কি হ'ব তেনেহলে কেৰ মান 2 হ'ব। কোনোবাই কি কৰিব নট ইকুৱেল টু 2 দিব, সেইটো ভুল, অপচন ডি টো কাৰেক্ট।
তাৰ পিছত চোৱা পিৰ কি মানৰ বাবে এইটো সমীকৰণ তো এই দুটা সমীকরণ জোড়ার অদ্বিতীয় বা একমাত্র সমাধান। পির কি মানৰ বাবে পির কি মান এতিয়া হব কি দেখা কনফিউজন নহয় a1 নট ইকুয়াল টু এইটো মই সূত্র লিখাই দিও সো এইটো ফর্মুলাত লিখি লবা আৰু ইয়াত সলভ কৰি দিবা তোমালোকে 3 নম্বৰটোৰ নিচিনাকৈ তোমালোকে এনসার পাই যাবা মই এনসারটো কৰাই দিও সো a1 ইয়াত কি আছে 4 আৰু a2 কি আছে ইয়াত 2 নট ইকুয়াল টু b আছে ইয়াত কি p b1 আৰু b2 কি আছে ইয়াত 2 সৰি ইয়াত মই y লিখা নাই y লিখি দিছো তেনেহলে কি হ'ব 2 টু কটা যাব p নট ইকুয়াল টু 4 p নট ইকুয়াল টু 4 অপশন তোমাৰ b2 কারেক্ট আৰু দেখা 6 নম্বৰটো মোস্ট ইম্পর্টেন্ট হয় যদি এটা লেখায় যদি এজোর রৈখিক সমীকরণ সংগত হয় তেনেহলে রেখা দুটালে কি কৈছে যদি এজোর রৈখিক সমীকরণ সংগত হয় তেন্তে রেখা দুটালে কি হব যদি সংগত হয় হয় কটাকটি কৰিব এটা বিন্দুত নহলে এটাৰ ওপৰত আনটো এনেকৈ থাকিব অসংখ্য সমাধান হব তেনেহলে দেখা কি কৈছে সমান্তরাল সমান্তরাল তো নহব কাৰণ এইটো সমান্তরাল কি কটাকটি কৰিছে নেকি সংগত হলে কি কটাকটি কৰিব ইয়াত কটাকটি নকৰিব তেনেহলে অপশন বি কারেক্ট নহয় দেখা অপশন বি কটাকটি বা এক বিন্দুগামী দেখা কটাকটি কৰিছে এনেকৈ কটাকটি কৰিব বা এক বিন্দুগামী এইটো তুমি ধৰি ৰাখা সদায় এক বিন্দুগামী সদায় কি এক বিন্দুগামী হয় নেকি অসংখ্য হ'ব পাৰে এই কাৰণে অপশন সিটো নহব ওপৰৰ এটাও নহয় দেখা অপশন এইটো হ'ব পাৰে কটাকটি কৰিব ইয়াত লিখি লোৱা যে অসংখ্য কটাকটি কৰিব অসংখ্য সংখ্যক লিখি লিখা সংখ্যক কটাকটি কৰিব বা এক বিন্দুগামী অপশন বি2 কারেক্ট হ'ব তাৰ পিছত তোমালোকে দেখা 7 নম্বৰটো দেখা 7 নম্বৰটো দুবাৰ ৰিপিট হৈছিল 2019 আৰু 2022 চনত তোমালোকে এনেকুৱা কোৱেশ্চন থাকিলে কেনেকৈ সলভ কৰিবা আৰু মই টেকনিকটো তোমালোকক শিকাই দিম চোৱা তলৰ ৰৈখিক সমীকৰণ জোৰ বিবেচনা কৰা এইটো এটা ৰৈখিক সমীকৰণ জোৰ এটা আৰু এটা দিছে শুদ্ধ বিকল্পটো বাছি উলিওৱা কেনেকৈ কৰিবা তুমি সূত্ৰবিলাক লিখি লবা কি a1 বাই a2 ইকুয়াল টু b1 বাই b2 এনেকৈ লিখিবা c1 বাই c2 তুমি জানা প্ৰথমে কি দিছো মই এইটো কাটা তাৰ পিছত কি তিনিটা সমান আৰু এটা কি c1 বাই c2 নট ইকুয়াল টু হয় তুমি এইবিলাক লিখিব নালাগে কেৱল এনেকৈ লিখি ৰাখা প্ৰথমটো তুমি সলভ কৰা ই আছে কি ইয়াত সলভ কৰা ই আছে ইয়াত 3 আৰু এটো কি আছে ইয়াত এটো আছে 2 2 লিখিবা ইকুয়াল টু চিন দিবা তাৰ পিছত দেখা b আছে কি b1 আছে ইয়াত 2 2 লিখিবা আৰু b2 কি আছে ইয়াত b2 আছে কি দেখা 3 3 তুমি দেখা এইটো আৰু এইটো কি সমান হয় নহয় তেনেহলে তুমি এটো কাটা চিন দিয়া তেনেহলে কি হ'ব তোমাৰ ফর্মুলা কাটা তেনেহলে কি হ'ব সংগত বা একমাত্র সমাধান এটা সমাধান থাকিব কি 1 নম্বৰ কন্ডিশন পাই গলো কি হ'ব সংগত হ'ব এক নম্বৰত আৰু কি হ'ব এটা বিন্দুত কাটিব হৈ গল এটা বিন্দুত কাটিব ঠিক তেনেকুৱা তুমি এইটো সলভ কৰা কি হ'ব a1 ইয়াত কি আছে 2 2 লিখিবা তাৰ পিছত কি হৈছে দেখা এইটো কি আছে এইটো আছে 2 2 লিখিবা ইকুয়াল চিন দিবা তাৰ পিছত b1 কি হ'ব -3 দিবা তাৰ পিছত কি কৰিবা b2 কি আছে দেখা b2 আছে -3 লিখিবা এইটো সলভ কৰা কি হ'ব এইটো কাটা কাটি যাব এইটো কাটা যাব এইটো 1 ইকুয়াল টু 1 হ'ব তুমি কি কৰিছা আৰু এটা আছে মই যদি ইকুয়াল চিন দিও আৰু শেষত কি আছে c1 বাই c2 নট ইকুয়াল টু হয় তেনে আমি c1 বাই c2 আমি চেক কৰিম তাৰ পিছত এইটো সলভ কৰিম দেখা কি হ'ব c1 ইয়াত কি আছে 7 ইয়াতে কৰম মই যদি 7 আৰু c2 কি হ'ব 8 দেখা হৈ গল তেনেহলে কন্ডিশন তোমাৰ এইটো হ'ব 8 নট ইকুয়াল টু হ'ব তেনেহলে কি হ'ব কোনো সমাধান না থাকিব এইটো হ'ব অসংগত 2 নম্বৰটো পাই গলো কি হ'ব অসংগত হ'ব আৰু কি হ'ব কোনো সমাধান নাথাকে তেনেহলে কন্ডিশন তো প্ৰথমটো কি সংগত আৰু দ্বিতীয়টো কি আছে অসংগত ইয়াত চোৱা কন্ডিশন 1 1 আৰু 2 জোর কেইটা সংগত দুটা কি সংগত হয় নহয় এটা সংগত আৰু এটা সংগত নহয় তেনেহলে কন্ডিশন 1 নহব 1 ৰ
টো অসংগত দেখা একৰটো সংগত কিন্তু দুইৰটো অসংগত দেখা কি দিছে দুইৰটো ইয়াত সংগত দিছে তেনেহলে নহব বন এইটো সেম হোৱা নাই কন্ডিশন সিও নহব বিটো চোৱা 1 আৰু 2 জোর কেইটা অসংগত দুটা কি অসংগত হয় নহয় তেনেহলে বিটো নহব অপশন ডি টো চোৱা একৰ জোট সংগত একৰ জোটটো সংগত ঠিক আছে হৈ গল তাৰ পিছত কিন্তু দুইৰটো অসংগত দেখা দুইৰটো অসংগত তেনেহলে তোমাৰ অপশন ডি টো কারেক্ট দেখা 8 নম্বৰটো এনেকুৱা দুটা দি আছে রৈখিক সমীকরণ দুটাৰ দেখা সমীকরণ দুটা কি আছে অপশন ইয়াত দি আছে তোমালোকে কেনেকৈ সলভ কৰিবা তুমি এনেকৈ লিখি লবা যে a1 by a2 equal to b1 by b2 equal to c1 by c2 সর্বপ্রথম তোমালোকে এনেকৈ লিখিবা আগতে তোমাক লিখিব নালাগে এটো কাটা প্ৰথম যেটো মই সূত্ৰ দিছো এনেকৈ লিখিব নালাগে তুমি কেৱল এনেকৈ লিখিবা তাৰ পিছত তুমি ডিসাইড কৰিবা দেখা a1 কি আছে ইয়াত 3 a2 কি আছে ইয়াত দেখা a2 আছে 6 লিখিবা ইকুৱেল চিন দিবা তাৰ পিছত দেখা b1 আছে কি -2 লিখিবা আৰু b1 b2 কি আছে +2 লিখিবা তাৰ পিছত এইটো কাটাকাটি দেখিবা যে এইটো সমান নহব কেতিয়া এইটো মাইনাস আৰু এইটো প্লাস তেনেহলে তোমাৰ কি হ'ব দেখা অদ্বিতীয় সমাধান থাকিব ঠিক আছে অদ্বিতীয় হয় সমাধান না থাকে এইটো সমাধান থাকিব কাৰণ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান নহব এটা সমাধান হ'ব তেনেহলে তোমাৰ অপশন থাকিব অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় মানে এটা বিন্দুগামী তেনে তোমাৰ অপশন এইটো কারেক্ট হ'ব এতিয়া তুমি নম্বৰ 9 চোৱা মোস্ট ইম্পর্টেন্ট দুটা কি আছে সমীকরণ জোর দিয়া আছে অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক মানে লাইন দুটা এনেকৈ চলি থাকিব এটাৰ ওপৰত আন এটা ফৰ্মুলাটো কি আছিল এই লাইন 1 আৰু আন এটা লাইন ধৰা 2 এটাৰ ওপৰত আন এটা লাইন ফৰ্মুলাটো আছিল কি a1 by a2 equal to b1 by b2 equal to c1 by c2 তুমি বহুৱাই দিয়া ফৰ্মুলা a1 কি আছে 2 ইয়াত 2 আছে a1 a2 কি আছে a2 আছে 4 equal to b1 কি আছে ইয়াত 3 লিখিবা আৰু b2 কি আছে ইয়াত 4 সৰি কি আছে তুমি কেৰ মান এনেকৈ পাবা এটো সলভ কৰি দিয়া কি পাবা 2k equal to 12 এটো এটো কৰিলে এটো তাৰ পিছত কি হ'ব 2 দি যদি কাটাকাটি কৰা কি 6 তেন্তে k equal to 6 হ'ব অপশন ডি কারেক্ট তেন্তে তুমি কি কৈছে 10 নম্বৰটো চোৱা ঠিক দিয়া আছে সমীকৰণৰ ৰেখা দুডাল সমান্তৰাল অর্থাৎ যদি প্যারালাল হয় সমান্তরাল এইটো যদি সমান্তরাল হয় তাহলে তেন্তে কের মান হ'ব কি কের মান ফর্মুলাটো আছিল যে a1 by a2 equal to b1 by b2 not equal to c1 by c2 তুমি এইটো কৰিব নালাগে এই দুটা মান পালে কের মান হ'ব দেখা a1 কি আছে 3 a2 কি আছে 2 b1 কি আছে দেখা b1 আছে 2k আৰু b2 কি আছে 5 তুমি এইটো সলভ কৰা কি হ'ব আমি 3 যদি 5ক পূৰণ কৰো কি হ'ব 15 2 যদি আমি পূৰণ কৰো আৰু k সৈতে 4k হ'ব এটো যদি মই সলভ কৰো k equal to 15/4 তেন্তে তোমাৰ आंसर হ'ব কি c টো কারেক্ট 15/4 দেখা 11 নম্বৰটো তুমি ভুল কৰিব পাৰা এটো মোস্ট ইম্পর্টেন্ট দেখা এজৰ রৈখিক সমীকরণ দিয়া আছে এটো আৰু এটো রৈখিক সমীকরণ সংগত যদি সংগত হ'ব সংগত মানে কি দেখা সংগত দুটা কন্ডিশন আছিল a1 by a2 সরি ইয়াত দি আছে অসংগত b1 by b2 equal to c1 by c2 ইজ অসংগতৰ বেলিকা কি হ'ব c1 by c2 not equal to হ'ব তুমি এনেকৈ জানা তুমি কি কৰিবা যে পৰীক্ষাত গৈ এনেকৈ থাকিলে তুমি অপশন বি টো কাৰেক্ট কৰি দিবা এটো ভুল হ'ব কিয় দেখা যেটো c আছে ইয়াত c1 আৰু c2 সরি ইয়াত 2 লিখা নাই c2 কি হ'ব লাগিব কি রাইট হ্যান্ড সাইডত হ'ব লাগিব লেফট সাইডে হলে নহব ইয়াত হ'ব লাগিব যদি এনেকুৱা থাকিল হলেতেন তেন্তে হলেতেন দেখা ইয়াতো নাই সেই কারণে অপশন তোমার এইটো নহব তেন্তে এইটোতো নহয় এইটোও নহয় তেনে তোমাৰ आंसर হ'ব এইটো ওপৰত এটাও নহয় এইটোৰ কারেক্ট आंसर কি হ'ব জানা এইটোৰ কারেক্ট आंसर হ'ব মাইনাস যদি চিন দিয়ে থাকে তেনেহলে অপশন বি টো কারেক্ট হ'ব তুমি লিখি লোৱা যদি এনেকুৱা থাকে 12 নম্বৰ দি তুমি লিখি লোৱা এতিয়া আগৰটো আছিল কি
11 নম্বৰ এটি 12 নম্বৰ দিয়া কি এনসার কারেক্ট এনসার হ'ব কি তোমার বি2 কারেক্ট যদি ইয়াত মাইনাস চিন থাকে তেন্তে তোমার এটু কারেক্ট হ'ব 13 নম্বৰটো চোৱা এটু এটা কি সমীকৰণ কি কৈছে সমীকৰণটো মূল বিন্দুৰ মাজেৰে যাবলৈ হলে চৰ্তটো কি হ'ব এটু এটা লেট এটু মূল বিন্দু যদি মূল বিন্দুৰ মাজেৰে এনেকৈ যায় তেনেহলে কি হ'ব লাগিব যেটো কনস্ট্যান্ট পার্ট অর্থাৎ ধৰা x + y = 5 আছে এই 5 টো থাকিব না লাগিব অর্থাৎ c তোমাৰ থাকিব না লাগিব কনস্ট্যান্ট টার্ম 0 হ'ব লাগিব অপশন সি টো কারেক্ট 14 নম্বৰটো চোৱা কি কৈছে ইয়াত x অক্ষৰ ওপৰত থকা যিকোনো এটা বিন্দুৰ স্থানাঙ্ক যদি x অক্ষৰ ওপৰত থাকে ইয়াত থাকে বা ইয়াত থাকে তুমি জানি লবা যে কি y মান 0 হ'ব ইয়াত y মান 0 কিন্তু অপশন বি টো কারেক্ট তোমালোকক মই 14টা মান কি 14টা মান এমসিকিউ দি দিলো আৰু দিম তোমালোকক এমসিকিউ এই তিনিখন ভিডিও দি তোমালোকক চ্যাপ্টার 3 ৰ এমসিকিউ বিলাক দি শেষ কৰিম আৰু তোমালোকে কি চেনেলটো সাবস্ক্রাইব কৰি দিয়া কিয় যিবিলাক তোমালোকক এমসিকিউ আৰু দিম সেইবিলাক এমসিকিউ তোমালোকে যাতে পোৱা আৰু মই গণিতৰ যিমান বিলাক চ্যাপ্টার আছে সকলোবোৰ চ্যাপ্টাৰ বাবে মই তোমালোকক এমসিকিউ দিম সেইবাবে তুমি চেনেলটো সাবস্ক্রাইব কৰি দিয়া